নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল NKV5668 সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব ওলাইছোঁ। আজিৰ ভিডিঅ'ৰ টপিক হৈছে শিক্ষা সেতু এপৰ জৰিয়তে আপোনালোকে লিভৰ কাৰণে কেনেকৈ এপ্লাই কৰিব। প্ৰতিজন শিক্ষকে বা নন টিচিং ষ্টাফে কেনেধৰণে তেওঁলোকৰ লিভৰ কাৰণে এপ্লাই কৰিব সেই বিষয়ে আজি জনাবৰ কাৰণে এই ভিডিঅ'টি প্ৰস্তুত কৰি উলিওৱা হৈছে। আপোনালোকৰ যি লিভৰ কাৰণে এপ্লাই কৰিব 2 ঘণ্টাৰ ভিতৰতে আপোনাৰ ছুটি কেনেকৈ অনুমোদন কৰিব পাৰিব তাৰ বিষয়ে আমি জানিম। নতুন অধিসূচনা অতি সোনকালে আহি আছে আৰু এই নতুন নিয়ম অনুসৰি আপোনালোকৰ ছুটি কোনে অনুমোদন কৰিব এই গোটেইখিনি কথা আলোচনা কৰিম। ভিডিঅ'টি চাই থাকিব। গতিকে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ ইউটিউব চেনেল NKV5668 আপোনালোকে ছাবস্ক্ৰাইব কৰি নাপাহৰিব। লগতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টি চাই কেনেকুৱা পালে। এতিয়া আহিছোঁ ছুটিৰ বাবে কেনেকৈ আবেদন কৰিব লাগে। প্ৰথমতে আপুনি জানি ল'ব লাগিব যে আপুনি কেনেকৈ ছুটিৰ কাৰণে আবেদন কৰিব পাৰিব। প্ৰথমতে আমি জানো আহকচোন কেনেধৰণে ছুটিৰ কাৰণে আপুনি এপ্লাই কৰিব। ইতিমধ্যে আপোনালোকে জানে যে শিক্ষা সেতু এপৰ জৰিয়তে আপোনালোকে এটেণ্ডেঞ্চ ইতিমধ্যে দি আহিছে। গতিকে এতিয়া যিহেতুকে আপুনি ব্যক্তিগতভাৱে ছুটিৰ কাৰণে আবেদন কৰিব তাৰ কাৰণে প্ৰথমতে আপুনি নিজৰ যি এমপ্লয়মেণ্ট আইডি আছে বা টিচাৰ কোড আছে সেই টিচাৰ কোডৰ জৰিয়তে আপোনালোকে লগ ইন কৰি ল'ব লাগিব। আৰু টিচাৰ কোডৰ লগ ইন কৰিবলৈ হ'লে আপোনালোকৰ ডিফল্ট পাছৱৰ্ডটো হৈছে staff@123। আপোনালোকে স্ক্ৰীনত দেখিছে staff@123 এইটো হ'ল ডিফল্ট পাছৱৰ্ড। পিছত আপোনালোকে এই পাছৱৰ্ডটো চেঞ্জ কৰি ল'ব পাৰিব। আপোনাৰ সুবিধা অনুসৰি আপোনালোকে এটা পাছৱৰ্ড দি ল'ব। গতিকে লগ ইন কৰাৰ পিছত আপোনালোকে স্ক্ৰীনত ইতিমধ্যে আপোনালোকে যি এটেণ্ডেঞ্চ দি আহিছিলে বা ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ লৈছিলে তাৰ উপৰিও ইয়াতে দেখিবলৈ পাইছে লিভছ বুলি এটা ইয়াতে আইকন দেখিবলৈ পাইছে। গতিকে লিভৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে এই লিভ আইকনটোত ক্লিক কৰিব লাগিব। ক্লিক অন লিভ। গতিকে লিভত ক্লিক কৰাৰ পিছত আপোনালোকে ইতিমধ্যে আপোনালোকে যিমান লিভৰ কাৰণে এপ্লাই কৰিছে সেই লিভৰ ষ্টেটাছসমূহ আপোনালোকে ইয়াত দেখিবলৈ পাব। যিহেতুকে এতিয়ালৈকে কোনো লিভৰ কাৰণে এপ্লাই কৰা হোৱা নাই গতিকে তেনেকুৱা ক্ষেত্ৰত ইয়াতে ষ্টেটাছসমূহ আপোনালোকে দেখিবলৈ নাপায়। গতিকে এতিয়া আহিছোঁ লিভৰ কাৰণে কেনেকৈ এপ্লাই কৰিব। লিভৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ইয়াতে দেখিছে প্লাছ চিনটো এই প্লাছ চিনটোত ক্লিক কৰি ল'ব লাগিব। প্লাছ চিনটোত ক্লিক কৰাৰ পিছত আপোনালোকে কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ লিভ ল'ব বিচাৰিব ইয়াতে এণ্ট্ৰি কৰি দিব লাগিব। ইয়াতে কেলেণ্ডাৰখন দেখিছে কেলেণ্ডাৰ আইকনত ক্লিক কৰাৰ পিছত আপোনালোকে যিটো ডেট ছিলেক্ট কৰিব সেই ডেটৰ পৰা কিমান তাৰিখলৈকে আপোনালোকে ছুটি বিচাৰে সেই ডেটটো ইয়াত দিব লাগিব। এতিয়া লিভ টাইপছ। গতিকে ইয়াত বিভিন্ন ধৰণৰ লিভৰ কেটেগৰী আছে। প্ৰথমতে আছে কেজুৱেল লিভ, মেটাৰনিটি লিভ, আৰ্ণ লিভ, চাইল্ড কেয়াৰ লিভ, লিয়েন, স্পেচিয়েল লিভ, ষ্টাডি লিভ উইদাউট পে, লিভ উইদাউট পে, মেডিকেল লিভ, বিএড ডেপুটেশ্যন। এতিয়া এইকেইটা কেটেগৰীয়ে সন্নিৱিষ্ট কৰা হৈছে ইয়াতে। গতিকে আপোনালোকে যিটো এপ্লিকেবল হ'ব সেইটো আপোনালোকে ইয়াতে ছিলেক্ট কৰি ল'ব। ছাপ'জ এইটো কেজুৱেল লিভ ছিলেক্ট কৰা হ'ল। এতিয়া ইয়াত আপোনালোকে ৰিজনটো দিব পাৰিব কি কাৰণে আপোনালোকে লিভটো ল'ব বিচাৰিছে। শেষত আপোনালোকে ডকুমেণ্টছ আপলোড কৰিব লাগিব। ডকুমেণ্টছ আপলোড কৰিবৰ কাৰণে ইয়াতে যিটো কেমেৰা আইকন দেখিছে কেমেৰা আইকনটোত আপোনালোকে ক্লিক কৰিব লাগিব। কেমেৰা আইকনত ক্লিক কৰাৰ পিছত আপোনালোকৰ দুটা অপশ্যন থাকিব। ডাইৰেক্টলি আপোনালোকে ফটো মাৰি পেলাই দিব পাৰিব। কেমেৰা অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ কেমেৰাটো অ'পেন হৈ যাব। আৰু নতুবা আপোনালোকৰ যদি অলৰেডি ফটোটো এভেইলেবল আছে আপোনালোকৰ মিডিয়াত আপোনালোকৰ যদি মোবাইলত ছেভ হৈ আছে তেতিয়াহ'লে আপোনালোকৰ সেই ফাইলটো ইয়াতে আপলোড কৰিব পাৰিব বা সেই ইমেজ ফাইলটো আপোনালোকে ইয়াতে আপলোড কৰিব পাৰিব। তাৰপিছত ইয়াতে এপ্লাই লিভত ক্লিক কৰিলে আপোনালোকৰ লিভৰ কাৰণে যি প্ৰচেছ সেই প্ৰচেছটো কমপ্লিট হৈ যাব। এতিয়া আমি নেক্সট দুটা কথা জানো আহক। নতুন নিয়ম অনুসৰি আপোনাৰ ছুটিসমূহ কোনে অনুমোদন কৰিব আৰু 2 ঘণ্টাৰ ভিতৰত আপোনাৰ ছুটিসমূহ কেনেকৈ অনুমোদন কৰিব পাৰিব।
প্ৰথমতে জানো আহক আপোনালোকৰ যি CL বা কেজুৱেল লিভ আপোনালোকে এপ্লাই কৰিব সেইটো আপোনালোকৰ কনচাৰ্ণ হেড টিচাৰজনে এপ্ৰুভ কৰিব পাৰিব। যেতিয়া হেড টিচাৰজনে এপ্ৰুভ কৰিবলৈ যাব বা ৰিজেক্ট কৰিবলৈ যাব তাৰ কাৰণে মই প্ৰচেছটো আপোনালোকক জনাই দিছোঁ। যদিহে এজন এমপ্লয়ীয়ে বিদ্যালয় এখনৰ টিচাৰ এজনে ছাপ'জ তেওঁ কেজুৱেল লিভৰ কাৰণে এপ্লাই কৰিলে, তেওঁৰ নিজৰ পাৰ্চনেল যি টিচাৰ ID আৰু পাছৱৰ্ড দি পেলাই তেওঁ লগ ইন কৰাৰ পিছত তেওঁ লিভৰ কাৰণে এপ্লাই কৰিলে আৰু সেই লিভৰ এপ্ৰুভ বা ৰিজেক্ট সেইখিনি কৰিব কনচাৰ্ণ হেড টিচাৰজনে। তো হেড টিচাৰজনে কেজুৱেল লিভটো এপ্ৰুভ বা ৰিজেক্ট কৰিবৰ কাৰণে তেওঁ কি কৰিব লাগিব, প্ৰথমতে তেওঁ পৰ্টেলত যাব লাগিব। শিক্ষা সেতু পৰ্টেলত গৈ তেওঁ প্ৰথমতে শিক্ষা সেতুৰ লগ ইন কৰি ল'ব লাগিব। লগ ইন কৰাৰ পিছত টিচাৰ এণ্ড ষ্টাফ ক্লিক কৰাৰ পিছত ইয়াতে টিচাৰ এণ্ড ষ্টাফ দেখিছে, ইয়াতে ক্লিক কৰাৰ পিছত একেবাৰে শেষৰ অপশ্যনটো আছে ষ্টাফ লিভ এপ্ৰুভেলছ। ষ্টাফ লিভ এপ্ৰুভেলছত যেতিয়া ক্লিক কৰিব তেতিয়া যিসকল টিচাৰে ইয়াতে লিভৰ কাৰণে এপ্লাই কৰিছে লিষ্টটো দেখিবলৈ পাব। তাৰ এগেইনষ্টত দুটা বাটন থাকিব, এপ্ৰুভ বা ৰিজেক্ট। তো হেড টিচাৰজনে এপ্ৰুভ বা ৰিজেক্টত ক্লিক কৰিব পাৰিব। এপ্ৰুভত ক্লিক কৰিলে লিভটো এপ্ৰুভ হৈ যাব আৰু যদি তেওঁ ৰিজেক্টত ক্লিক কৰে তেতিয়াহ'লে তেওঁ কাৰণটো জনাব লাগিব যে কি কাৰণত ৰিজেক্ট কৰা হ'ল, সেই কাৰণটো জনাই পেলাই তেওঁ ৰিজেক্টত ক্লিক কৰি এপ্লিকেশ্যনটো ৰিজেক্ট কৰিব পাৰিব। তো এইটো আছিলে কেজুৱেল লিভৰ ক্ষেত্ৰত। কেজুৱেল লিভটো এপ্ৰুভ কৰিব পাৰিব কনচাৰ্ণ হেড টিচাৰ অফ দি স্কুলে। এতিয়া আহিছোঁ বাকী যি লিভ থাকিব আদাৰ দেন কেজুৱেল লিভ। কেজুৱেল লিভৰ ওপৰত যিখিনি লিভ থাকিব সেই লিভখিনি কোনে এপ্ৰুভ কৰিব? All the leaves other than casual leave will be approved by concerned DI, District Elementary Education Officer or Inspector of School. গতিকে DI, DO or IS হে বাকী যিখিনি লিভ থাকিব সেইখিনি এপ্ৰুভ কৰিব পাৰিব। গতিকে ইয়াতে যিটো লেভেলত এপ্লিকেবল হ'ব, যিসকল যিটো লেভেলৰ আণ্ডাৰত আহিব তেওঁলোকে ইয়াতে এপ্ৰুভ কৰিব। ইয়াতে এপ্ৰুভৰ ক্ষেত্ৰত লাগিব। এতিয়া জানো আহক 2 ঘণ্টাৰ ভিতৰত আপোনাৰ ছুটি কেনেকৈ অনুমোদন কৰিব পাৰিব। যেতিয়া আপোনালোকে নিজৰ ইউজাৰ ID বা যিটো এমপ্লয়ী কোড আছে টিচাৰ কোড আৰু আপোনালোকৰ নিজৰ ব্যক্তিগত পাছৱৰ্ড দি পেলাই যেতিয়া আপোনালোকে এপ্লাই কৰিব, সেই এপ্লাই কৰা এপ্লিকেশ্যনটো 2 ঘণ্টাৰ ভিতৰত ছাৰ্ভাৰত আপলোড হ'ব আৰু ইয়াৰ পিছত যেতিয়া 2 ঘণ্টাৰ পিছত হেড টিচাৰজনে যেতিয়া লগ ইন কৰিব, লগ ইন কৰাৰ পিছত তেওঁ নিজৰ স্কুলৰ যিটো ইউজাৰ ID, ইউডাইচ কোড আৰু পাছৱৰ্ড দি পেলাই যেতিয়া লগ ইন কৰিব পৰ্টেলত, তেতিয়া তেওঁলোকে কোনে এপ্লাই কৰিছে সেইখিনি চাব পাৰিব। কিন্তু সেইখিনি চাবৰ কাৰণে 2 ঘণ্টা সময় লাগিব। এই তথ্যসমূহ আপলোড হ'বৰ কাৰণে 2 ঘণ্টা সময়ৰ প্ৰয়োজন। গতিকে যেতিয়া এপ্লিকেণ্ট এজনে তেওঁৰ লিভৰ কাৰণে এপ্লাই কৰিব, তেওঁৰ ছুটিৰ ডাটাসমূহ সেইখিনি পৰ্টেলত আহিবৰ কাৰণে 2 ঘণ্টা সময়ৰ প্ৰয়োজন। ইয়াৰ পিছত হেড টিচাৰজনে যেতিয়া তেওঁ এপ্ৰুভ বা ৰিজেক্ট কৰিব বা এপ্ৰুভেল বা ৰিজেকশ্যনটো ছাবমিট কৰিব অনলাইনত পৰ্টেলৰ জৰিয়তে, তেতিয়া কনচাৰ্ণ টিচাৰজনে সেই ইনফৰ্মেশ্যনটো পাবলৈ হ'লে তেওঁ 2 ঘণ্টা ৰ'ব লাগিব। 2 ঘণ্টাৰ পিছতে তেওঁৰ ছুটিৰ অনুমোদনটো চাব পাৰিব। ঠিক তেনেধৰণে বাকী লিভৰ ক্ষেত্ৰতো তেনেকুৱা। যদি কোনোবা এজন এমপ্লয়ীয়ে মেডিকেল বা মেটাৰ্নিটি বা চাইল্ড কেয়াৰ লিভ বা যিকোনো আদাৰ দেন কেজুৱেল লিভৰ কাৰণে এপ্লাই কৰিব, তেতিয়া এপ্লাই কৰাৰ 2 ঘণ্টাৰ পিছত কনচাৰ্ণ DI বা DO বা IS তাত যাব, তেওঁলোকে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত তেওঁলোকে যেতিয়া ছুটিটো এপ্ৰুভ বা ৰিজেক্ট কৰিব, সেই এপ্ৰুভেল বা ৰিজেক্টৰ ইনফৰ্মেশ্যনখিনি কনচাৰ্ণ টিচাৰজনে নেক্সট 2 ঘণ্টাৰ পিছত তেওঁলোকে জানিব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টিত জনাবলগীয়া কথা এইখিনি আছিলে। আশা কৰিছোঁ আপোনালোকে কথাখিনি বুজি পাইছে।
যদি কিছু বুজাত অসুবিধা হৈছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। মই যিমান দূৰ পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। গতিকে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ ইউটিউব চেনেল NKV5668 আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।